Good evening, friends. মোৰ প্ৰেক্টিছত এনেকুৱা মই বহুত পেচেণ্ট লগ পাইছোঁ। সেই পেচেণ্টবিলাকে সাধাৰণ টনচিলাইটিছ বা আমাৰ গলত থকা টনচিল গ্লেণ্ডৰ ইনফেকশ্যন বা ইনফ্লামেশ্যন হ'লে যিটো বেমাৰ হয় মানে টনচিলাইটিছ, সেনেকুৱা সাধাৰণ বুলিয়ে কৈছোঁ মই, সেনেকুৱা বেমাৰ লৈ কেনে তেওঁলোকে ENT চাৰ্জনৰ ওচৰত যায় আৰু ENT চাৰ্জনৰ ওচৰত যাই কেনে তেনেকৈ তেওঁলোকৰ টনচিল গ্লেণ্ডকেইটা কাটি মানে এক্সিজন কৰি দিয়ে। দেখি কেনে মোৰ আফচোচ হয় যে হয়তো মই সেই কেছটো পালে কিবা এটা নহয় কিবা এটা হয়তো কৰিব পাৰিলোঁ হয়। মই এইটো কোৱা নাই যে চব টনচিলৰ কেছে মই ভাল কৰি দিম, কিন্তু এনেকুৱা কেছবিলাক পালে সেই চিমটমখিনি শুনিলে মোৰ মানে আইডিয়া হয় যে হয়তো হোমিঅ'পেথিক ট্ৰিটমেণ্টৰ ইমান ধুনীয়া স্কোপ আছিলে মেডিচিনৰ, কিয় সেই স্কোপটো মানে পেচেণ্টজনে ইউটিলাইজ কৰিব নোৱাৰিলে আৰু তেওঁ গৈ কেনে তেনেকৈ চাৰ্জিকেলি মানে টনচিল গ্লেণ্ড দুটা মানে ৰিমুভ কৰি দিলে। তো আফচোচ লাগে, কিন্তু কি কৰিম, পেচেণ্টৰ নিজৰ ইণ্ডিভিজুৱেল চইচ থাকে। মইতো ফ'ৰ্চ কৰি কেনে তেনেকৈ পেচেণ্টক ক'ব নোৱাৰোঁ যে মোৰ তাত কিয় নাহিলে আপুনি, বা মই এনেকৈ আপোনাক হয়তো হোমিঅ' মেডিচিনছ দি কেনে হয়তো চাৰ্জাৰীলৈকে নোযোৱাকৈ হয়তো আপোনাক চাৰ্জাৰীটো মই এভইড কৰিব পাৰিলোঁ হয় বা এভইড কৰি দিব পাৰিলোঁ হয় আপোনাৰ কাৰণে, কিন্তু যি হ'ল আৰু। এতিয়া মই আপোনালোকক সেইটো কাৰণে এই টপিকটো মানে লৈ আহিছোঁ যে টনচিলাইটিছ বা টনচিল গ্লেণ্ডৰ ফুলি যোৱা বা টনচিল গ্লেণ্ডৰ ইনফেকশ্যন হোৱা বা ইনফ্লামেশ্যন হোৱা বেমাৰটো ইমান এটা মেজৰ বেমাৰ নহয়। ক'ব গ'লে টনচিলাইটিছ বেমাৰটো সাধাৰণতে আমাৰ গলৰ পিছফালে ফেৰিঞ্জিয়েল টনচিল থাকে, দুটা থাকে, এটা ৰাইট ছাইডে থাকে, এটা লেফ্ট ছাইডে থাকে। আপুনি মুখখন মেলিলে আইনাৰে ভালকৈ চালেও আপুনি দেখা পাব, আৰু খুব মানে ছফ্ট টিচুৰে গঠিত দুটা মানে গ্লেণ্ড দুফালে থাকে, আৰু সেই গ্লেণ্ড দুটাকে ফেৰিঞ্জিয়েল টনচিল বুলি কোৱা হয়। আৰু এই টনচিল গ্লেণ্ডকেইটাৰ নিজৰ মানে ইহঁতৰ ছিগনিফিকেঞ্চ আছে, ইহঁতৰ তাৎপৰ্য আছে। এনেই গলত মানে সিহঁতে তেনেকৈ অৱস্থান কৰি কেনে থকা নাই। টনচিল গ্লেণ্ডবিলাক সাধাৰণতে আমাৰ ইমিউনিটিৰ লগত ৰিলেটেড হয়। এই গ্লেণ্ডকেইটাও মানে আমাৰ বডিৰ যিটো লিম্ফেটিক ছিষ্টেম হয় তাৰে এটা পাৰ্ট হয়। সাধাৰণতে আমি বতাহটো এনি টাইম ইনহেল কৰিয়ে থাকোঁ, আৰু সেই বতাহত আপোনাৰ ধূলি মাকতি বা অন্যান্য অনিষ্টকাৰী বেক্টেৰিয়া, ভাইৰাছ, ফাঞ্জাই, এনেকুৱা টাইপৰ বিভিন্ন ধৰণৰ মানে আমাৰ বডিৰ কাৰণে যিবোৰ হাৰ্মফুল হয় তেনেকুৱা অৰ্গেনিজিমছ বা তেনেকুৱা পাৰ্টিকলছ থাকিব পাৰে। আৰু সেইবোৰ যদি এনি টাইম আমিতো ইনহেল কৰিয়ে থাকোঁ, কাৰণ এতিয়া বাতাবৰণ বা ইনভাইৰমেণ্টটো আপুনি যিটো হাৰত পলিউটেড বা যিটো হাৰত নষ্ট হৈ গৈছে, সেইটো হাৰত যদি আমি প্ৰত্যেক তেনেকুৱা মানে বেক্টেৰিয়া, ভাইৰাছ বা ডাষ্ট পাৰ্টিকল, এইবিলাক যদি প্ৰত্যেকটো মানে পাৰ্টিকল বা অৰ্গেনিজিমে আমি তেনেকৈ ইনহেল কৰি থাকোঁ, সেইবোৰ আল্টিমেটলি আমাৰ মানে ৰেছপিৰেটৰী পেছেজেৰে আমাৰ হাওঁফাওঁলৈকে যাব পাৰে, আৰু হাওঁফাওঁলৈকে গ'লে আমাৰ অবভিয়াছলি ইনফেকশ্যন হ'ব, যিটো লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন বুলি কয়। তো সেই বস্তুটো এভইড কৰিবৰ কাৰণে প্ৰকৃতিয়ে, নেচাৰে বা ভগৱানে আমাৰ গলত তেনেকৈ এনেকুৱা গ্লেণ্ড বনাই থৈ দিছে, মানে চলজাৰ বা গাৰ্ডৰ নিচিনা, আৰু সিহঁতে তেনেকৈ বহি থাকে, আৰু সিহঁতে খুব প্ৰীতি থাকে যে এনেকুৱা টাইপৰ যিকোনো মানে অনিষ্টকাৰী বা হাৰ্মফুল মাইক্ৰ' অৰ্গেনিজিমছ বা তেনেকুৱা পাৰ্টিকলছৰ কণ্টেক্টত আহিলে সিহঁতে ট্ৰেপ কৰি ৰাখিব, আৰু শুদ্ধ মানে বতাহখিনি ইনহেল কৰা শুদ্ধ বতাহখিনিহে সিহঁতে তেনেকৈ তললৈকে বা আমাৰ ৰেছপিৰেটৰী পেছেজেৰে হাওঁফাওঁলৈকে পঠিয়াই দিব। এইখিনি কামেই মানে মুখ্যতঃ এইখিনি কামেই টনচিল গ্লেণ্ডকেইটাই কৰে, আৰু সেইটো কাৰণে টনচিল গ্লেণ্ডকেইটাৰ ডেফিনেটলি বহুত তেনেকুৱা ছিগনিফিকেঞ্চ আছে। তো পুতুককৈ তেনেকৈ চাৰ্জাৰীলৈকে যোৱা মানে হেৰিটো মই সেনেকৈ পক্ষপাতি নহয়। এতিয়া টনচিলৰ যিটো ইনফেকশ্যন হয়, ইনফেকশ্যনবিলাক সাধাৰণতে বেছিভাগ ইনফেকশ্যন আপোনাৰ ভাইৰাছে কৰে। ভাইৰাছবিলাক সাধাৰণতে আমাৰ চৰ্দি
বা আমাৰ যিবিলাক মানে ইনফ্লুৱেঞ্জা হয় ঠিক আছে ফ্লু হয় চৰ্দি কৰাইজা কেটাৰ এইবিলাক যিবোৰ ভাইৰাছে কৰে সেই একে ভাইৰাছে মানে একিউট বা ভাইৰেল টনচিলাইটিছবিলাক তেনেকৈ কৰে সেই ভাইৰাছবিলাকৰ ভিতৰত সাধাৰণতে আপোনাৰ এডিনো ভাইৰাছ ইনফ্লুৱেঞ্জা ভাইৰাছ পেৰা ইনফ্লুৱেঞ্জা ভাইৰাছ এণ্টেৰো ভাইৰাছ এইবিলাক থাকে ঠিক আছে আৰু এনেকুৱা ভাইৰেল টনচিলাইটিছবিলাক সাধাৰণতে ইমান চিৰিয়াছো নহয় আপোনাৰ লক্ষণ বুলি ক'লে সাধাৰণতে টনচিল গ্লেণ্ডকেইটা হয়তো ফুলিব পাৰে ৰঙা পৰিব লগতে আপোনাৰ চ'ৰ থ্ৰ'ট হ'ব মানে আপোনাৰ খেচখেচীয়া হ'ব অলপ স্ক্ৰেচি ফিলিং আহিব তেনেকৈ আপোনাৰ গলত বিষ হ'ব পাৰে ঢোক গিলিলে বিষ হ'ব পাৰে আৰু ডিফিকাল্টি হ'ব পাৰে ঢোক গিলিলে লগতে আপোনাৰ হয়তো অলপমান জ্বৰ থাকিব পাৰে 100 বা 100তকৈ অলপ বেছি তেনেকুৱা ফাৰেনহাইটত জ্বৰ থাকিব পাৰে আৰু ফ্লু হ'লে যিবিলাক চিমটম থাকে মানে অলপমান অৱসাদ গাটো অলপমান তেনেকৈ বিষোৱা ঠিক আছে মূৰৰ বিষ হোৱা অলপ ডিহাইড্ৰেশ্যন হোৱা বা আমাৰ গলত থকা লিম্ফ গ্লেণ্ডবিলাক অন্যান্য লিম্ফ গ্লেণ্ডবিলাকো তেনেকৈ এটা দুটা তেনেকৈ ফুলি উঠা এনেকুৱা টাইপৰ লক্ষণবিলাকে নৰ্মেলি থাকে আৰু এনেকুৱা একিউট ভাইৰেল টনচিলাইটিছবিলাক বেছি দিনলৈকে তেনেকৈ নাথাকে আপুনি অলপ তেনেকৈ হোম ৰেমেডিজ কৰি বা আপুনি অলপমান গৰম পানী খাই বা চেলাইন ৱাৰ্ম ৱাটাৰ গাৰ্গলিং কৰি মানে নিমখ দিয়া গৰম পানী গাৰ্গল কৰি ডেইলি 2-3 বাৰ বা অকণমান অলপ ৰেষ্ট লৈ ঠিক আছে এনেকৈ কৰিলে আপোনাৰ উইদিন এসপ্তাহ 10 দিন বা মেক্সিমাম 2 সপ্তাহমানৰ ভিতৰত ভালেই হৈ যায় এনেকুৱা একিউট ভাইৰেল টনচিলাইটিছবিলাক বেছিভাগ ভাইৰাছে কৰে কিন্তু ভাইৰাছৰ উপৰিও কিছু সংখ্যক টনচিলাইটিছ বা টনচিল গ্লেণ্ডৰ ইনফেকশ্যন বেক্টেৰিয়াও কৰে বেক্টেৰিয়াবিলাকৰ ভিতৰত সাধাৰণতে মেইন বেক্টেৰিয়াটো আপোনাৰ গ্ৰুপ এ বিটা হিমোলাইটিক ষ্ট্ৰেপ্টকক্কাছ এই বেক্টেৰিয়াটোৰ পৰা সাধাৰণতে বেক্টেৰিয়েল টনচিলাইটিছবিলাক হয় সাধাৰণতে ভাইৰেল টনচিলাইটিছ আৰু বেক্টেৰিয়েল টনচিলাইটিছৰ মাজত অলপ ডিফাৰেঞ্চ থাকে বেক্টেৰিয়েল টনচিলাইটিছ হ'লে সাধাৰণতে আপোনাৰ চিমটমবিলাকৰ চিভিয়ৰিটিবিলাক অলপ বেছি হ'ব মানে অলপ বেছি প্ৰাবল্যৰ বা বেছি ইণ্টেন্স চিমটমছ থাকিব সেই একে টাইপৰে চিমটম থাকিব কিন্তু হয়তো অলপমান বেছি ইণ্টেন্স থাকিব মানে ধৰক জ্বৰ হ'লে জ্বৰটো আপোনাৰ বেছি অলপমান তেনেকুৱা বেছি মানে ইণ্টেন্স হ'ব পাৰে জ্বৰটো মানে 102 103 এনেকুৱা লগতে আপোনাৰ এডিশ্যনেলি বেক্টেৰিয়েল টনচিলাইটিছ হ'লে আপোনাৰ টনচিলত মানে তেনেকৈ কিছুমান পাছ জমা হ'ব পাৰে মানে পকেট অফ পাছ বুলি কোৱা হয় সৰু সৰু তেনেকুৱা কিছুমান স্পটছ আপুনি দেখিব পাৰে য'ত মানে তেনেকুৱা হোৱাইট বা অলপ য়েল্লো বা অলপমান গ্ৰীণ টাইপৰ তেনেকুৱা পাছ স্পটছ কিছুমান আপুনি দেখিব অলপ টচ মাৰি চালে টনচিল গ্লেণ্ডকেইটাৰ ভিতৰত আৰু তাৰো মানে কমপ্লিকেশ্যন থাকে বেক্টেৰিয়েল টনচিলাইটিছটো সাধাৰণতে হিল হওঁতে নিজে নিজে আপোনাৰ সময়টো বেছি লয় ধৰক আপোনাৰ 2 সপ্তাহ মিনিমাম এনেকুৱামান সময় লয় আৰু মেক্সিমাম আপোনাৰ 3 সপ্তাহ 4 সপ্তাহমানলৈকে থাকিব পাৰে কেতিয়াবা হয়তো অলপ প্লাছ মাইনাছো হ'ব পাৰে আৰু বেক্টেৰিয়েল টনচিলাইটিছ হ'লে সাধাৰণতে আপোনাৰ কিছুমান কমপ্লিকেশ্যন থাকে কমপ্লিকেশ্যন বুলি ক'লে সাধাৰণতে হয়তো আপোনাৰ এইটো ৰিউমেটিক ফিভাৰ এটা থাকে কমপ্লিকেশ্যন এটা কমপ্লিকেশ্যন থাকে ৰিয়েক্টিভ আৰ্থ্ৰাইটিছ মানে আপোনাৰ জইণ্ট পেইন জইণ্ট চুৱেলিং মানে সেনেকুৱা ইনফেকশ্যন হৈ যোৱাৰ ধৰক এসপ্তাহ 10 দিনমানৰ পিছত হ'ব পাৰে বেচিকেলি ষ্টেপ থ্ৰোট হোৱাৰ পিছত মানে গ্ৰুপ এ বিটা হিমোলাইটিক ষ্ট্ৰেপ্টকক্কাছে যেতিয়া আমাৰ টনচিল বা আমাৰ ফেৰিংছটো এটেক কৰে মানে সেই এটেকটো হোৱাৰ এসপ্তাহমান বা 10 দিনমান পিছত তেনেকৈ আৰ্থ্ৰাইটিছ এটা হয় যিটো ৰিয়েক্টিভ আৰ্থ্ৰাইটিছ বুলি কয় আৰু ষ্টেপ থ্ৰোট হোৱাৰ পিছত আপোনাৰ ৰিউমেটিক ফিভাৰো হ'ব পাৰে যদিও সেইটো এতিয়া কমি গৈছে এণ্টিবায়'টিকৰ ইউজ কৰাৰ কাৰণে আৰু তাৰ লগতে আপোনাৰ কুইনচি বা পেৰিটনচিলাৰ এপচেছ হ'ব পাৰে কুইনচি বা পেৰিটনচিলাৰ এপচেছটো সাধাৰণতে আপোনাৰ টনচিলটো আগুৰি কেনে এটা ফুহা টাইপৰ তেনেকুৱা মানে ইনফেকশ্যনৰ এটা ফুহা টাইপৰ তেনেকুৱা হ'ব পাৰে টনচিল গ্লেণ্ডটো আগুৰি কেনে ঠিক আছে সেইটোৱে পেৰিটনচিলাৰ এপচেছ বুলি কয় মানে তাত পাছ জমা হৈছে ইনফেকশ্যনটো তাত মানে
খুব মানে ডমিনেণ্টলি হৈছে আৰু সেইটো কাৰণে তাত পাছ জমা হৈছে আৰু লগতে আপোনাৰ খুব চিভিয়াৰ চিমটমছ থাকিব জ্বৰ বেছি হ'ব পেৰিটনচিলাৰ এপচেছ হ'লে বা কুইঞ্চি হ'লে 103 104 এনেকুৱা জ্বৰ থাকিব মুখখন খুব গোন্ধাব মুখখন ভালকৈ আপুনি মেলিব নোৱাৰিব লগতে আপোনাৰ ভইচটো অলপমান মাফুল্ড হৈ যায় ভালকৈ ক্লিয়াৰলি তেনেকৈ আপুনি কথা ক'ব নোৱাৰে লগতে আপুনি ভালকৈ খোৱা লোৱা কৰিব নোৱাৰে পানী চানী বা চলিড বস্তু চলিড বস্তুটো দূৰৰে কথা ইভেন পানী চানী খোৱাটো আপোনাৰ প্ৰব্লেম হয় এনেকুৱা টাইপৰ লক্ষণবিলাক থাকে পেৰিটনচিলাৰ এপচেছত আৰু বেক্টেৰিয়েল টনচিলাইটিছৰ এইখিনিয়ে থাকে মষ্টলি মানে কমপ্লিকেশ্যন এতিয়া টনচিলাইটিছৰ ভাগটো মই আপোনাক ভাইৰেল আৰু বেক্টেৰিয়েল হিচাপত ক'লোঁ ইয়াৰ উপৰি আৰু দুটা ভাগ থাকে সেই দুটা আপোনাৰ ডিউৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰি কেনে ক'ব পাৰি একিউট টনচিলাইটিছ আৰু ক্ৰনিক টনচিলাইটিছ বা ক্ৰনিক ৰেকাৰেণ্ট টনচিলাইটিছ একিউট টনচিলাইটিছবিলাক তেনেকুৱা আৰু চামটাইমছ ওৱান্স ইন এ লাইফ টাইম বা টুৱাইচ ইন এ লাইফ টাইম তেনেকৈ হৈ গ'ল হঠাতে আপোনাৰ হয়তো এনভাইৰনমেণ্টটো চেঞ্জ হ'ল টেম্পাৰেচাৰ চেঞ্জ হ'ল গৰমৰ পৰা ঠাণ্ডাৰ পৰা গৰম বা হঠাতে আপুনি বেছিকৈ ঠাণ্ডা পানী খাই দিলে ঠিক আছে বা ঠাণ্ডা পানীৰে গা ধুই দিলে বা ঠাণ্ডা বতাহৰ সংস্পৰ্শত আহিলে তো সেই বডিটোত মানে এটা মানে সেই বস্তুটো এটা ট্ৰিগাৰ হিচাপে কাম কৰি কিনে আপোনাৰ টনচিলৰ চুৱেলিং কৰিব পাৰে সেইটোৱে মানে একিউট টনচিলাইটিছ সেইটো ইমান দিনৰ কাৰণে লিংগাৰো নহয় সেইটো উইদিন এসপ্তাহ বা 10 দিনমানৰ ভিতৰত ভালেই হৈ যায় আৰু ক্ৰনিক বা ৰিকাৰেণ্ট টনচিলাইটিছবিলাক সাধাৰণতে আপোনাৰ বাৰে বাৰে হৈ থাকিব মানে ৰিকাৰেণ্ট হৈ থাকিব কেইদিনমান আগতে হৈ গৈছিলে আপুনি হয়তো দৰৱ চৰৱ খাই কেনে অলপমান আপুনি আৰোগ্য হ'ল সুস্থ হ'ল কিন্তু আকৌ 2 সপ্তাহ 3 সপ্তাহমান পিছত আকৌ আপোনাৰ তেনেকৈ টনচিলৰ চুৱেলিং বা ফুলা বা ইনফেকশ্যন বা ইনফ্লামেশ্যনটো আৰম্ভ হৈ গ'ল তো সেইটোকে মানে বাৰে বাৰে হৈ থকা 3 মাহতকৈ বেছি বা 6 মাহতকৈ বেছি তেনেকুৱা ক্ৰনিকেলি আপুনি মানে ভুগি থকা সেই টনচিলাইটিছৰ টাইপটো ক্ৰনিক টনচিলাইটিছ বুলিও ক'ব পাৰি ক্ৰনিক টনচিলাইটিছৰ মই যিটো মানে পেচেণ্টক কওঁ সেইটো মানে ৰুট কজটো মেইনলি ইমিউনিটিৰ লগত থাকে মানে আপোনাৰ ইমিউনিটিটো হয়তো অলপমান ষ্ট্ৰেংথেন কৰাৰ প্ৰয়োজন আছে অলপ এম্পাৱাৰ কৰাৰ প্ৰয়োজন আছে কাৰণ এটা ভাল সুস্থ সবল ইমিউনিটি যদি আপোনাৰ থাকে তো আপোনাৰ বডিটোৱে এনভাইৰনমেণ্টেল যিবিলাক মানে ধৰক যিবিলাক হাৰ্মফুল মাইক্ৰ' অৰ্গেনিজিমে কওক বা ডাষ্ট কওক বা আপোনাৰ টেম্পাৰেচাৰ চেঞ্জে কওক এইবোৰ মানে সি ধুনীয়াকৈ মানে ৰেজিষ্ট কৰিব পাৰে বা এইবোৰৰ এগেইনষ্টত সি মানে তাৰ এডাপ্টেশ্যন স্কিলটো মানে খুব ভাল যেতিয়া আপোনাৰ ইমিউনিটিটো ডাউন হৈ থাকে বা ইমিউনিটিটো আপোনাৰ পুৰ বা ইমিউনিটিটো কম তেতিয়া আপোনাৰ এই বস্তুবোৰৰ এগেইনষ্টত আপুনি খুব সহজে আপোনাৰ ইমিউনিটি ছিষ্টেমটোৱে হাৰ মানি লয় আৰু সেইটো কাৰণে এই বস্তুবোৰে আপোনাক এটেক কৰিবৰ কাৰণে সুযোগ পায় তো সেইটো কাৰণে মই পেচেণ্টবিলাকক কওঁ যে যদি আপুনি ক্ৰনিক টনচিলাইটিছত ভুগি থাকে হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনটো এটা খুব ভাল মানে ব্ৰাঞ্চ অফ মেডিচিন হয় বা ব্ৰাঞ্চ অফ ট্ৰিটমেণ্ট হয় য'ত আপোনাৰ মেইন ৰুট কজটো আমি উদ্দেশ্য কৰোঁ ৰুট কজটো আমি টাৰ্গেট কৰোঁ আৰু সেই ৰুট কজটো আমি তেনেকৈ ট্ৰিট কৰোঁ আৰু সেইটো কৰিলে ইভেঞ্চুৱেলি আপোনাৰ ইমিউনিটিটো তেনেকৈ বাঢ়ি আহে আৰু আপোনাৰ বডিটোৱে এই বস্তুবোৰৰ এগেইনষ্টত তেনেকৈ ৰেজিষ্টেঞ্চটো এই বডিৰ নিজে নিজে তেনেকৈ মানে লাহে লাহে তেনেকৈ আহিব ষ্টাৰ্ট কৰে আৰু তেতিয়া আপোনাৰ অবভিয়াছলি এই বস্তুবোৰৰ সন্মুখীন হ'লেও বা মুখামুখি হ'লেও আপোনাৰ তেনেকৈ ইনফেকশ্যন হোৱা সেই টেণ্ডেঞ্চিটো ইনফেকশ্যন হোৱা সেই প্ৰৱণতাটো ক্ৰমান্বয়ে তেনেকৈ কমি গৈ থাকিব আৰু আপুনি দেখিব আফটাৰ মানে হোমিঅ'পেথিক ট্ৰিটমেণ্টখিনি মানে খুব নিৰ্ভৰযোগ্য এটা হোমিঅ'পেথিক ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ পিছত আপুনি দেখিব যে আগতে আপুনি যি হাৰত বা যি হিচাপত তেনেকৈ আপুনি বেমাৰত বা টনচিলৰ এনেকুৱা ইনফেকশ্যন আপোনাৰ যেইবাৰ হৈছিলে সেই হাৰটো ক্ৰমান্বয়ে তেনেকৈ কমি কমি গৈছে আৰু লগতে আপুনি দেখিব যে আগতে যিটো ইণ্টেনচিটিত বা যিটো প্ৰাবল্যত আপোনাৰ টনচিলৰ মানে এটেক্সবিলাক হৈছিলে সেই এটেক্সবিলাকৰ প্ৰাবল্যটো বা ইণ্টেনচিটিটো তেনেকৈ বহুতখিনি কমি গৈছে আৰু আপুনি এটা সুস্থ নৰ্মেল ইণ্ডিভিজুৱেললৈকে তেনেকৈ আপুনি গতি কৰিছে বা ইণ্ডিভিজুৱেলৰ স্থানলৈকে আপুনি তেনেকৈ গতি কৰিছে তো সেইটোৱে ডিফাৰেঞ্চ থাকে অন্যান্য ট্ৰিটমেণ্টতকৈ আৰু ইয়াতে আমি যিখিনি দৰৱ পাতি আপোনাক দিওঁ এই দৰৱবিলাকত তেনেকুৱা ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া একো নাই
টনচিল গ্ল্যান্ডটো ভাল কৰিব যায় সি যদি আপোনাৰ বডিৰ অন্যান্য কিছুমান ভাইটেল অৰ্গেনছ বা অন্যান্য কিছুমান ফিজিঅলজিকেল প্ৰচেছক যদি সি অলপমান ইমবেলেঞ্চ কৰি দিয়ে, যদি অকণমান ডিজৰ্ডাৰ কৰি দিয়ে, যিটো গতিত চলি আছিলে সেইটোক যদি সি অলপমান ডিষ্টাৰ্ব কৰি দিয়ে, তো আপুনি সম্পূৰ্ণ ভাল হোৱা বুলি জানো ক'ব পাৰি? নিশ্চয় নোৱাৰি। তো এণ্টিবায়'টিক্সবিলাকৰো তেনেকুৱা আপোনাৰ ভাল হ'ব নিশ্চয়, কিন্তু এনেকৈ আপোনাক বাৰে বাৰে টনচিল হৈ থাকিলে আপুনি কিমান এণ্টিবায়'টিক্স সেৱন কৰিব? এটাতো তাৰ লিমিটেশ্যন থাকিব, আৰু কণ্টিনিউৱাছলি এনেকৈ এণ্টিবায়'টিক সেৱন কৰি থাকিলে আপোনাৰ জানো পেটৰ যিটো গাঁত থাকে, আপোনাৰ যিটো মানে পেটত যিখিনি ভাল বেক্টেৰিয়াৰ এটা কলনি থাকে, তাত জানো এফেক্ট বা বিৰূপ প্ৰভাৱ তেনেকৈ নপৰিব? আপোনাৰ জানো তেনেকৈ পিছলৈ আপোনাৰ ইৰিটেবল বাউল চিণ্ড্ৰম হোৱাৰ আপোনাৰ প্ৰৱণতা বাঢ়ি নাযাব? চ' আপোনালোকে নিশ্চয় এই বস্তুটো ভাবি চাব, এই বস্তুটো আপোনালোকে পণ্ডাৰ কৰিব, লজিকেলি তেনেকৈ ভাবি চাব যে কোনটো ৰাস্তাত গ'লে মই এটা ছিগনিফিকেণ্ট আৰু লাষ্টিং ইম্প্ৰুভমেণ্ট এটা পাম, আৰু লগতে মোৰ বডিটোৰ কোনো কম্পেনচেশ্যন তেনেকৈ নহ'ব, কোনো ছাইড ইফেক্ট তেনেকৈ নাহিব। তো সেইটো কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তো এইখিনি সাধাৰণতে টনচিলাইটিছৰ এটলিষ্ট এটা থুলমূল ধাৰণা। এইটো মনত ৰাখিব যে টনচিল গ্লেণ্ডবিলাক, টনচিল হ'ল বুলিয়ে মই কাটি পেলোৱা এই বস্তুটো লজিকেলি ভাবিব, য়েছ খুব চিভিয়াৰ হৈ গৈছে, আৰু কোনো মানে আপোনাৰ পন্থা নাই, আপোনাৰ চেপ্টিচেমিয়া হোৱাৰ তেনেকুৱা চাইন এণ্ড চিমটম আহিছে বা চাইন এণ্ড চিমটম তেনেকৈ ডেভেলপ হৈছে, তেনেকুৱা কেছবিলাকত আপুনি কৰিব পাৰে। কিন্তু তাৰ আগলৈকে আপোনাৰ যেতিয়ালৈকে আপোনাৰ বডিটোৰ মানে এটা কেপাচিটি থাকে, আপুনি তেতিয়ালৈকে হোমিঅ'পেথিক ট্ৰিটমেণ্টৰ ফালে ধাৱমান হোৱাটো বা এটা অপশ্যন হিচাপে বাছি লোৱাটো মই আপোনালোকক তেনেকৈ ৰিকুৱেষ্ট কৰিম। কাৰণ এই ট্ৰিটমেণ্টটোত আপোনালোকে এটা পাৰ্মানেণ্ট ইম্প্ৰুভমেণ্ট পাব, আৰু এই বেমাৰটোৰ মানে এই ছাফাৰিংছৰ পৰা আপোনালোকে লাহে লাহে তেনেকৈ পাৰ্মানেণ্টলি ওলাই আহিব পাৰিব। তাৰো কিন্তু টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব, ভাল ডক্তৰ এজনৰ সেইকাৰণে চুজ কৰাটো প্ৰয়োজন হয়। এতিয়া টনচিলৰ আপোনাৰ হ'লে বা টনচিলৰ এনেকুৱা বেমাৰ হ'লে আমি হোমিঅ'পেথিত তেনেকুৱা কি কি দৰৱ সাধাৰণতে প্ৰেছক্ৰাইব কৰোঁ। মই আপোনাক অলৰেডি ক'লোঁ যে টনচিলৰ আপোনাৰ ডিউৰেশ্যনৰ ওপৰত বেছ কৰি কেনে যি দুটা ভাগত ভাগ কৰা হয়, মানে একিউট আৰু ক্ৰনিক, দুটা মানে টনচিলৰ টাইপতে খুব মানে হাইলি ইফেক্টিভ মেডিচিনছ তেনেকুৱা থাকে। Not only medicines are capable of curing acute tonsillitis, also annihilating the root cause of chronic tonsillitis as well. So acute tonsillitisত আমি কিছুমান অৰ্গেন'পেথিক্স দৰৱ ব্যৱহাৰ কৰোঁ। সেইবিলাকৰ ভিতৰত আপোনাৰ ধৰক বেলাডোনা, হিপাৰচাল্ফ, লগতে আপোনাৰ মাৰ্কাইট ফ্লেভাম, মাৰ্কাইট ৰুব্ৰাম, এনেকুৱা টাইপৰ দৰৱবিলাক থাকে, আৰু গুৱাইকাম এনেকুৱা দৰৱবিলাক দিয়া হয়। ফাইটলাকা ডিকেন্দ্ৰা এনেকুৱা টাইপৰ দৰৱবিলাক আমি নৰ্মেলি প্ৰেছক্ৰাইব কৰোঁ। কেলিমিউৰেটিকাম, ঠিক আছে। তো এনেকুৱা দৰৱবিলাক সাধাৰণতে একিউট টনচিলাইটিছত প্ৰেছক্ৰাইব কৰা হয়। চৰি। আৰু ক্ৰনিক টনচিলাইটিছ হ'লে সাধাৰণতে আমি কনষ্টিটিউশ্যনেল এপ্ৰ'চত তেনেকৈ খুব ডিপ এক্টিং এণ্টিমাইজমেটিক কিছুমান মেডিচিনছ দিওঁ। সেইবিলাক সাধাৰণতে সচৰাচৰ ইউজ কৰা দৰৱবিলাকৰ ভিতৰত সাধাৰণতে কেলকেৰিয়া কাৰ্ব, চিলিকা বা চাইলেচিয়া, লগতে আপোনাৰ টিউবাৰকুলিনাম, বেৰাইটা কাৰ্ব, বেৰাইটা আয়োড, কেলকেৰিয়া ফছ, লেকেচিছ, এনেকুৱা টাইপৰ দৰৱবিলাক আহে। লেকনাইনাম এনেকুৱা টাইপৰ দৰৱবিলাক নৰ্মেলি তেনেকৈ প্ৰেছক্ৰাইব কৰা হয়। ইয়াৰ উপৰিও গ্ৰুপ এ বিটা হিমোলাইটিক ষ্ট্ৰেপ্টককাছ বেক্টেৰিয়াটোৰ পৰা বনোৱা এটা নজত হোমিঅ'পেথিক মেডিচিনো থাকে, সেইটো ষ্ট্ৰেপ্টকক্সিনাম। এই নজত মেডিচিনছটোৰো বহুতখিনি মানে ইফেক্টিভনেছ থাকে টনচিলাইটিছত। এই দৰৱটো আমি তেনেকৈ ক্ৰনিক বা ৰেকাৰেণ্ট টনচিলাইটিছত তেনেকৈ ইউজ কৰোঁ। তো এইখিনি এটা থুলমূল ধাৰণা। ভিডিঅ'টো শেষ কৰাৰ আগতে টনচিলাইটিছ হ'লে ঘৰুৱাভাৱে কি কৰিব পাৰি সেই বিষয়ে অকণমান মই তেনেকৈ এটা দুটামান টিপছ তেনেকৈ আপোনালোকক কৈ দিছোঁ। টনচিলাইটিছৰ যেতিয়া ইনফেকশ্যন বা যেতিয়া ইনফ্লামেশ্যনত আপোনালোকে চাফাৰ কৰি থাকে, তেতিয়া আপোনালোকে গৰম পানী খাব, কুহুমীয়া গৰম পানী বা ৱাৰ্ম ৱাটাৰ, মানে সহ্য কৰিব পৰা ভিতৰত তেনেকুৱা গৰম পানী আপোনালোকে খাব। ঠাণ্ডা বস্তু
বা ঠাণ্ডা সলিড বস্তুৱেই হওক বা ঠাণ্ডা পানীয়ই হওক ৰেফ্ৰিজাৰেটেড এনি বস্তু আপোনালোকে এভইড কৰিব লগতে আপোনালোকে ধৰক পাৰিলে মাস্ক ব্যৱহাৰ কৰি থাকিব বাহিৰত গ'লে আৰু যদি পচিবল হয় আপোনালোকে ৰেষ্টেই ল'ব কেইদিনমানৰ কাৰণে অৰেল হাইড্ৰেশ্যনটো মেইনটেইন কৰি ৰাখিব যিহেতু ডিহাইড্ৰেশ্যনো হয় টনচিলাইটিছ হ'লে আপোনালোকে পানী চানী বা ফ্লুইড ইনটেকটো যাতে বডিত মানে এডিকুৱেট থাকে সেইটোৰ প্ৰতি আপোনালোকে ধ্যান দিব লগতে আপোনালোকে ধৰক খিচিৰি টাইপৰ বস্তু বা ব্ৰথ এনেকুৱা টাইপৰ বস্তু আপোনালোকে তেনেকৈ সেৱন কৰিব মানে ভেজিটেবল বা এনেকুৱা বস্তুবোৰ আপোনালোকে বেছি ব্লাড ডায়েট বুলি যিটো কয় সেই ডায়েটবিলাক আপোনালোকে খাব বেচিকেলি আপোনালোকে ৰিচ ফুড বা স্পাইচি বা খুব ফ্ৰাইড বা ডিপ ফ্ৰাইড ফুড আইটেমছ এনেকুৱা টাইপৰ বস্তুবোৰ এভইড কৰিব খুব বেছি মিঠা এনেকুৱা বস্তুবিলাক এভইড কৰিব নিমখ পানী আৰু গৰম পানী মানে মিক্স কৰি কেনে মানে চেলাইন ৱাৰ্ম ৱাটাৰ গাৰ্গলিং বুলি যিটো কয় সেইটো আপোনালোকে গাৰ্গল কৰি থাকিব পাৰে ধৰক ডেইলি 3 বাৰ কৰি কেনে তেনেকৈ গাৰ্গল কৰি থাকিব পাৰে আৰু আপোনালোকে আৰু এটা কমপ্লিকেশ্যন থাকে টনচিলৰ ক্ষেত্ৰত সেইটো হৈছে আপোনাৰ টনচিল ষ্টোন বা টনচিলো লিডছ এইটো সাধাৰণতে ক্ৰনিক টনচিলাইটিছত দেখা যায় মানে বহুদিন ধৰি কেনে মানুহ এজন বা পেচেণ্ট এজন ক্ৰনিক টনচিলাইটিছত ভুগি আছে চ' তেওঁৰ তেনেকৈ টনচিলৰ ষ্টোন হ'ব পাৰে ষ্টোন বুলি ক'লে সাধাৰণতে তেওঁ ইনহেল কৰা বতাহত থকা ধূলি মাকতি এইবিলাকেই থাকে খোৱা খাদ্য হজম নোহোৱা খাদ্যৰ পাৰ্টিকুলছবিলাক ঠিক আছে সেইবোৰ তেনেকৈ টনচিল গ্লেণ্ডৰ যিবিলাক মানে অলপ ক্ৰিপছ বুলি কয় CRYPTS ক্ৰিপছ সেইবিলাকৰ বা ক্ৰেভাইচিছ সেইবিলাকৰ ভিতৰত মানে এইবিলাক সোমাই যায় আৰু তাত মানে জমা হৈ থাকে আৰু খুব মানে শিলৰ নিচিনাকৈ টান হয় আৰু আপুনি তেনেকৈ দেখিব আইনাৰে চালেও বা এনেও আপুনি মুখখন মেলি কেনে চালে আইনাত আপুনি বা দ্বিতীয় ব্যক্তিজনে তেনেকৈ দেখিব পাৰে বকা বকা টাইপৰ কিছুমান অকণমান টান টাইপৰ ক্ষুদ্ৰ তেনেকুৱা ষ্টোনৰ নিচিনা পাৰ্টিকলছ কিছুমান টনচিলত লাগি আছে আৰু মুখখন খুব গোন্ধাই আৰু তেনেকুৱা টাইপৰ টনচিলৰ ষ্টোনছ থাকে তো সেইটো কাৰণে টনচিলৰ ৰোগীক মই সেনেকৈ সেইটো কাৰণে তেওঁলোকক ব্ৰাছ কৰিব দিওঁ এভৰি টাইম মানে খানা খোৱাৰ পিছত তেনেকৈ ব্ৰাছ কৰিব লাগে আৰু ইভেন ফ্লছ কৰিব পাৰে তো এইখিনিয়ে সাধাৰণ টনচিলাইটিছৰ ওপৰত অলপমান তেনেকৈ কথা ক'লোঁ আশা কৰোঁ এইখিনি কথাই আপোনালোকক হেল্প কৰিব আৰু এভৰি টনচিলৰ কেছত আপোনালোকে চাৰ্জাৰীলৈকে যোৱাৰ আগতে হয়তো চাৰ্জাৰীলৈকে নোযোৱাৰ মানে হেতুকে এই ভিডিঅ'টোৱে হয়তো আপোনালোকক অকণমান কনফিডেঞ্চ যোগাব বুলি আশা ৰাখিছোঁ আপোনালোকৰ কিবা তেনেকুৱা ডাউটছ কুৱেৰিজ থাকিলে কমেণ্ট ছেকশ্যনত তেনেকৈ দিব পাৰে মই ভাল পাম তেনেকৈ কিবা কুৱেশ্যনৰ ৰিপ্লাই কৰিব থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ নমস্কাৰ